নিজৰ মানুহে যদি নিজকে যদি চাই থাকক, আৰু আজি মই ক'লো আপোনাৰ যোৰহাটৰ বাছক আজি আপোনাৰ ঢেকীয়াখন নামঘৰ লাগে, যদি 1 টুকুৰা আমাৰ নিজৰ মানুহৰ মাটি আছে, আৰামগুৰি চাইডৰ জগ সাজিলে 1 টুকুৰা যদি অসমীয়া মানুহৰ মাটি কিনিব পাৰিছে, তহঁতবোৰৰ নিচিনা মানুহৰ কাৰণে আজি চব বাহিৰৰ দেশে জেগা আগ্ৰাসন কৰিছে, আৰু এদিন সঁচাকৈ গোটেইখন অসম নালাগে গোটেই ভাৰতবৰ্ষ কৰি ল'ব। গতিকে স্পষ্ট ভাষাৰে অন্তত মই কৈছোঁ যে আমাৰ নিজৰ যিখিনি ভূমিপুত্ৰ আৰু অসমীয়া জনগোষ্ঠী স্পষ্ট ভাষাৰে কৈছোঁ, খাওঁ সংগঠনৰ নামত পইচা, সংগঠনৰ নামত পইচা লাগিব। আপোনাক সেইটো মিছা কথা নকওঁ, এটা স্পষ্ট ভাষাৰে কৈছোঁ, ৰেকৰ্ডিং কৰি লওক। কিন্তু আমাৰ নিজৰ ভূমিপুত্ৰ নিজৰ মানুহক মাৰি খোৱা স্বভাৱ অসমীয়া জনগোষ্ঠীৰ নাই আৰু নাখাওঁ। গতিকে এই তেনেকুৱা ধৰণৰ কিছুমান মন্তব্য আমি শুনিবলৈ পাওঁ। গতিকে সেইবোৰৰ পৰা দূৰত থাকিবৰ কাৰণে, বিৰত থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু অসমীয়া জনগোষ্ঠীৰ সৈনিকসকলে কিন্তু ঘাত প্ৰতিঘাত কিন্তু বেলেগ এটা পৰ্যায়লৈ গুচি যাব। আৰু আপোনালোকক কৈছোঁৱে যে এইখিনিও যিকেইটা আমি আপোনালোকক জনালোঁ যে ফৰেষ্টৰ ওপৰত 1 নম্বৰ যে চৰজমিন তদন্ত কৰক, এইকেইটা ঘাটৰ ওপৰত ক'ত ক'ত বালিৰ ষ্টক আছে তেওঁলোকে আহক, কাৰ হয় উলিয়াওক, তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰক, জেলত প্ৰেৰণ কৰক 1 নম্বৰ। 2 নম্বৰ কয়লা চিণ্ডিকেট মই ক'লোৱেই যে প্ৰশাসন যদি আপোনালোকে নগালেণ্ড প্ৰশাসনত যোগাযোগ কৰি তেখেতে যদি তালৈ যাব পাৰে, নিশ্চয় আমি ছাকচেছ বুলি ধৰিম। জলপটপটকৈ ওলাই পৰিব কোন আছে। 3 নম্বৰ আপোনাৰ চোলাই ভাটি ঘৰে ঘৰে যাওক, গুণৰ বেপাৰী ঘৰে ঘৰে যাওক, আপোনাৰ লগত এক্সাইজৰ লগত লৈ যাওক আৰু একদম এফালৰ পৰা ধুই খতম কৰি দিয়ক। কাৰণ নতুন প্ৰজন্ম উঠি অহা নতুন ধ্বংস হৈ গৈছে। আৰু তাত যদি কোনোবা সংগঠনে পইচা লৈছে বুলি কয়, চবৰে ফটো দেখালে হ'ল। সংগঠন কি কথা আমাৰ বুলি ক'লে আমিতো আমাৰতো স্পষ্টীকৰণ দিলোঁৱেই, আমি 10 পইচাত আমাৰ নাই। আৰু যদি উলিয়াই দিব পাৰে প্ৰশাসনে যি ব্যৱস্থা লৈ আমি সাজু আছোঁ। আৰু তাত যদি কোনোবা বেলেগো অনুমান আছে বা কোনো ব্যক্তিও লৈছে, আপোনালোকে গ'লেই হ'ল, কোনো মেনেজ হৈ আছে। 4 নম্বৰত আহি গ'ল আপোনাৰ মদৰ বিষয়। সেই মদৰ যদি কোনোবা আছে প্ৰশাসনে উলিয়াই ল'লে হৈ গ'ল। গতিকে এইকেইটা বিষয়ৰ ওপৰত আজি আমি এই সংবাদমেলখন দিবলৈ বাধ্য হ'লোঁ, যিহেতু বহুতো ইছ্যু আছে। আজি মূল্য বৃদ্ধিকে আদি কৰি আপোনালোকে জানে আজি আলু কিলো 15 টকা বা আজি 30 টকা হৈ গ'ল। এটা গেছৰ ফাইলৰ দাম যিটো আপোনাৰ 40 টকা আছিলে আজি 120 টকা হৈ গ'ল। হয়তো আপোনালোকে ভাবিব পাৰে যে কিখিনিত মাত মাতিব লাগে আৰু এই সময়ত অসমীয়া জনগোষ্ঠীয়ে কিখিনিত মাত মাতিছে। গতিকে আজি এটা এইটো গৰম ইছ্যু বুলি যাক কয়, গৰম ইছ্যু এটা হৈ থকাৰ কাৰণে আজি আমি এইটোত আজি আগভাগ লৈ আজি এইটোত মাত মাতিছোঁ। আৰু অতি শীঘ্ৰে যদি প্ৰশাসনে এই আমি যিখিনি আজি দাবী দিছোঁ এইখিনিৰ পৰা যদি বিহিত ব্যৱস্থা নলয়, আমি কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। আমি জগৰীয়া আগত চৰকাৰ তথা প্ৰশাসন। গতিকে ইয়াৰ ওপৰত যদি আপোনালোকে কিবা সুধিবলগীয়া আছে, ক'বলগীয়া আছে ক'ব পাৰা। ডেফিনেটলি আমি অন্তৰত সামাজিক আপোনালোকে চাব পাৰে কাৰণে পেপাৰত মই 2খনৰ নম্বৰ দেখিলোঁ, কিন্তু তেওঁলোকৰ গাড়ী আছে 3খন। আমি 10 তাৰিখে আমি প্ৰশাসনক দিছোঁ। ছেম গাড়ীত আহিছিলে। তাৰপিছত আমি প্ৰশাসনক জনালে তাত গেট দি দিলে। তাই ভুল হ'ল যে আমাৰ তাত গেটখন লগালগ দি দিলে। ছাৰক মই কৈছিলোঁ যে ছাৰ যে লগালগ গেটখন দিব নাই ছাৰ, অকণমান ছিষ্টেমত দিয়ক, তেতিয়া গাড়ীখন আহিলে যাতে কব্জা কৰিব পাৰে। ছাৰে যে ভাবিলে কোনোবাই উলিয়াই পঠিয়াই দিব নেকি, তেওঁ অলপ দেৰি এইবিলাক ডিউটি কৰি ধৰি লওক গুচি গ'ল বা কোনো এইকেইটা নম্বৰ একদম পাৰফেক্ট নাম্বাৰ। কাৰণ আমি নিজৰ মানুহ পঠিয়াই এনকুৱাৰী কৰিছোঁ গাড়ীখন তাত আছে হয়, কিন্তু তাত এইটো কথা মই কনফিডেণ্টলি কৈ নিদিওঁ যে তাত চুপাৰিও থাকিব পাৰে। হয়তো কাইলৈ যদি বেলেগ বস্তু কেইটামান লুট কৰি কেনেবাকৈ লৈ আহে, যদি মই সেইটো ধৰিব যাওঁ উল্টা ব্লেংক ফায়াৰ হৈ যোৱাৰ চান্স থাকে। কাৰণ এইটো 2-3বাৰকৈ ঘাট প্ৰতিঘাত তেনেকৈ হৈ গৈছে। কিন্তু এইটো প্ৰশাসনে মই এইটো কাৰণে কৈছোঁ যে প্ৰশাসনে দেৰি নকৰি, আমাৰ প্ৰশাসনে দেৰি নকৰি যদি লগালগ ইয়াৰ ওপৰত ব্যৱস্থা লয় নহয়, আৰু আপোনালোকে এটা সৰু মানুহ এটাক যদি তাত গুচিয়াই থৈ আহে, সেই প্ৰশাসন আহি পেলাই মানুহটো এবাৰ ধৰি লৈ যায়। এইটোতো মানে গেটখন ইপাৰে সিপাৰে তেওঁলোকে চেষ্টা কৰিলে পাৰে। গতিকে এতিয়া তেওঁলোকৰ ওপৰত কথা যে তেওঁলোকে এইটো কেনেকৈ প্ৰচেছ কৰি কি কৰে। কিবা গাহৰি ফাৰ্মত আছিলে নেকি গাড়ীখন সোমাই? সেইটো কিবা ফাৰ্মত আছে বুলি মই আজি পেপাৰত পাইছোঁ, কিন্তু সেইটো যেতিয়ালৈকে আপুনি আজি প্ৰায় 2 দিনৰ আগলৈকে কিন্তু এখন গাড়ী গেটখন সোমাই আপুনি দেখিলেহেঁতেন থিয় হৈ আছে। 2খন গাড়ী 10 মাইল বুলি কয়, মানে চব কয়লা য'ত আছে ত'ত মানে থিয় হৈ আছে। কিন্তু আজি 2 দিন ধৰি মই সেইটো খবৰ লোৱা নাই, হয়তো ক'ৰবাত ভ্ৰমণ থিব পাৰে, সেইটো কিন্তু আমি অৱগত নহয়। কয়লা ডিপুত বস্তুটো যিকোনো বস্তু আহিলে কয়লা ডিপুতে ষ্টক হৈ থাকে। কয়লা থাকে আৰু তাতে গাড়ীবোৰ ৰখাব জেগা নাই, গোটেই ৰাস্তা কয়লা ডিপুৱে আছে। সঁচা নহ'বও পাৰে, সেইটো হ'বও পাৰে। কিন্তু যোনে এতিয়া কৰিছে, যেনেকৈ আমি প্ৰমাণ সহকাৰে কৰিছোঁ যে আমাৰ ইয়াত আপুনি দেখিব পাৰে 10 তাৰিখে গাড়ীখন ক'ত আছিলে আপোনালোকে দেখিব পাৰে। কোনো ফাৰ্ম নহয় কয়লা ডিপু। আজি প্ৰায় 2 দিনৰ আগলৈকে 2 দিনৰ আগৰ ফটো টাইম টেবুল চব আছে। তো কয়লাৰ মানে হেৰিত আছে ডিপুত।
ধুনীয়া পইচা যদি কোনোবা ফাৰ্মত যদি আছে হয়তো কাৰোবাৰ পৰা প্ৰমাণ থাকিব পাৰে কাৰণ কিবা আপোনাৰ আগতে কৈছে আমি যেতিয়ালৈকে চকুৱে নেদেখিম কাণে নুশুনিম আমি সেই বস্তুটো মানে নকৰোঁ অভিযোগটো গতিকে আমি এইখিনি নিজে নিজ চকুৱে দেখা নিজ চকুৰ ফটো আছে গতিকে আপোনালোকক অকণ অৱগত কৰিছোঁ যে এইখিনি হয় প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায় গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত গতিকে দেৰি কিয় কৰিছে পলম নকৰি সোনকালে আহক আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ জয়ানগৰ 6 মাইল চুকাপা ভৱনৰ সমীপত গুৱাহাটী আমাৰ ফোন নম্বৰ 9864365392 36135637